মানুহৰ এই জীৱনটো দুদিনীয়া, আজি আছে কাইলৈ নাই। মানুহৰ এই জীৱনটো নানা সংগ্ৰামেৰে ভৰা। সংগ্ৰামহীন যেন জীৱনৰ একো অৰ্থই নাই। সঁচাকৈ এই জীৱনটোত বহু মানুহ লগ পোৱা যায়। কিছুমান ভাল, কিছুমান বেয়া, কিছুমান আকৌ মুখাবিন্ধা ভদ্ৰ লোক। তাৰ মাজৰেই যেন কোনোবা আমাৰ অতিকৈ আপোন হৈ পৰে, নজনাকৈয়ে, নুবুজাকৈয়ে। এই সংগ্ৰামেৰে ভৰা জীৱনত যদি কাৰোবাক বুজিবলৈ গোটেই জীৱন জুৰি লাগে, আন কাৰোবাক বুজিবলৈ মাত্ৰ 1 ছেকেণ্ডেই যথেষ্ট। তাৰ মাজতে আকৌ কোনোবা আহি কোনোবাখিনিত আপোন কৰি অকণমান মৰম, অকণমান চেনেহ যাচি কিছুদিন পিছত পুনৰ আঁতৰি যায়। আচলতে আমাৰ এই জীৱনটো দুদিনীয়া আৰু কচু ভাতৰ পানীৰ নিচিনা। আজি আছে কালি নাই, গতিকে হাই কাজিয়া কৰি একো লাভ নাই। আচলতে সংগ্ৰামহীন জীৱনৰ একো অৰ্থই নাই। সংগ্ৰামহীন জীৱন জানো কেতিয়াবা জীৱন হ'ব পাৰে? আমি সেই সংগ্ৰামেই নেওচি আগবাঢ়ি যাব লাগিব। আমাৰ এই জীৱনটো আচলতে একোখন কিতাপ, য'ত শিকিব পাৰি মানুহৰ আচৰ ৰূপ, যিয়ে শিকাই থৈ যায় মানুহৰ চৰিত্ৰ, যিয়ে আকৌ বহু কিবা কিবি শিকাই থৈ যায়। এই দুদিনীয়া জীৱনত হাই কাজিয়া কৰি একো লাভ নাই। তাৰ মাজতে আকৌ কিছুমান লোকে হাই কাজিয়া কৰি ফুৰে। ভাই ককাইৰ মাজত মাটিৰ কাৰণে, আকৌ বহুতো কিবা কিবি কাৰণত। সংগ্ৰামেই যেন জীৱনৰ মূল হৈ পৰিছে। য'ত সংগ্ৰাম নাই, সেয়া জীৱন হ'বই নোৱাৰে। সংগ্ৰাম অবিহনে জীৱন কেতিয়াও সম্পূৰ্ণ নহয়। সংগ্ৰাম থাকিলেহে জীৱনৰ আচৰ মাদকতা বিচাৰি পোৱা যায়। ধন্যবাদ।